আপোনালোকে গমে পাইছে যে মানে আমি কিবা এটা বিক্রি করলে আমি নাহৰ বুলি উপহাৰ দিওঁ কাস্টমাৰক। আৰু আমাৰ যেহেতু ৰিয়েলমি 16 যেটো সিরিজ আমি 45টা বুকিং লৈছিলো আৰু বুকিঙৰ যোৱাকালি আমি মোটামুটি 23 নম্বৰলৈকে দিছিলো। আজি এটো আমি ৰাতিপুৱা 24 নম্বৰটো আজি আমি সেল আউট দিম। আৰু এটো আজি 24 কালি যেহেতু এটো লঞ্চিং হৈছিলে এটো আজি 24 নম্বৰ। আৰু জনে জনে বুকিং দিয়া আছিলে বাকি কেইটা আমি আৰু দি আছো। যোৱাকালি গোটেইবিলাক ভিডিও আমি আপডেট দিছো। আৰু আজি আমি 24 নম্বৰটো আমি এতিয়া মানে ফাইনেন্সত কৰি দিলো। আৰু এটো আমি তো কৈছো যে এটো 12 মাহৰ কাৰণে ফাইনেন্সত উপলব্ধ হৈ গৈছে। আপোনালোকৰ সিভিল ভাল হলে 2000ৰ পৰাই দি আছো, বেছি পলম নকৰো। আৰু যেহেতু এখেতে মোবাইলটো আমাৰ বুক কৰিছিলে 16 Pro টো আমি ফাৰ্স্ট এখেতক এটা আমি নাহৰ বুলি উপহাৰ দিছো। আৰু তাৰ পিছতে আমি যেটো 16 Pro তেখেতক আমি আনবক্সিং কৰাৰ কাৰণে আগবঢ়াই দিছো। আমি ৰেডি কৰি ৰাখিছো কাৰণ বহুত কেইটা আৰু আমি আনবক্সিং কৰিব আছো ৰিয়েলমি 16 সিরিজ।